চিনাকি অচিনাকি মনৰে অনুভূতি মনতা সামৰি দুমোজাৰ পৃথিৱী হেমেকা দুবৰি চোতালৰ বিননি তোমাৰ বুকুতে হেঁপাহৰ জিৰণি আশাৰ পদূলিত এগছি চাকি মোৰ জীৱনত কৃষ্ণ সাক্ষী কৃষ্ণ সাক্ষী ইমান ৰিয়েক্ট কৰিব লগা কি হ'ল মই বুজিয়ে পোৱা নাই আপোনালোকে ৰিয়েক্ট কৰাৰ কাম কৰিছে কাৰণে তাই ৰিয়েক্ট কৰিছে আকৌ তাই ফিল কৰিছে তাই এইখন ঘৰত একেবাৰে অকলশৰীয়া মই আচলতে ঘৰখনক আৰু বেছি সময় দিব বিচাৰিছোঁ আইতাৰ পৰাও বহু কথা শিকিবলগীয়া আছে সেইবোৰ যদি মই এতিয়াই নিশিকোঁ ঘৰখন কেনেকৈ চম্ভালিম ইমান লাজকুৰীয়া ল'ৰা এটা যে এনেকুৱা কাম এটা কৰিব মই সপোনতো ভবা নাছিলোঁ ৰাজ সঁচাই ছাৰক বুজিবলৈ বহুত টান জানা ৰাজ আজি বহু দিনৰ মূৰত এনেকৈ খোলাকৈ আহিছোঁ মনটো বহুত ভাল লাগিছে কালিৰ পৰা মুকলি মুকলিও লাগিছে সি যে সাক্ষীৰ বাৰ্থডেৰ বাবে নাটক কৰি আছিল মই কালিহে বুজিলোঁ মোৰ কিন্তু ভাল অভিজ্ঞতা হ'ল ছাৰ কিয় একেদিনে ইমানবোৰ বজাৰ সাক্ষী মেডামে যে মোক ক'ত ক'ত ঘূৰাই লৈ ফুৰাইছে তাতে আকৌ আপোনাৰ বজাৰৰ লিষ্টখনে মোক বেছি অভিজ্ঞতা দিলে শেষত আকৌ বাৰ্থডে চেলিব্ৰেশ্যন ভালেই হ'ল দিয়া ৰাজ অন্তত তুমি এতিয়া বুজিলা এতিয়া তুমি তোমাৰ নিজৰ বিয়াখনৰ কাৰণে সাজু হ'ব পৰা হৈছে ছাৰে যে কি কথা কয় ভাল লাগিল তুমি সহায় কৰাৰ কাৰণে আপোনালোকৰ লগত মই সদায় আছোঁ ছাৰ মোৰ মতে কৃষ্ণ ছাৰ আৰু সাক্ষী মেডাম দুয়ো লাকি দুয়োকে বহুত বেছি কেয়াৰ লয় বহুত বেছি ভাল পায় ইজনে সিজনক দুয়োজনে ইজনে সিজনৰ বাবে সমানে উপযুক্ত ছাৰ সদায় সিহঁতে এনেকৈ থকাটোৱে বিচাৰিছোঁ ভাল হওক সিহঁতৰ হেল্ল' হেল্ল' কাপোৰ লাগিছিল কেনেকুৱা চাব দাদা এইবোৰ নিউ কালেকশ্যন ন এইবিলাক চব নিউ কালেকশ্যন আপোনাৰ এইবিলাক চব নতুনকৈ আহিছে আপোনাৰ এইটো দেখুৱাচোন ৰেডখন দেখুওৱা এনেকুৱা ন এনেকুৱাও চাব পাৰে এইযোৰ আছিল ন এইবিলাক চব নতুন আপোনাৰ এনেকুৱাও আছে এইযোৰ চাব পাৰে এইযোৰ দিয়া এইযোৰো চাব পাৰে আৰু ডিপ কালাৰ লাগিলে এনেকুৱাও চাব পাৰে য়েল্লো নাই নেকি ডিপ কালাৰ য়েল্লোত আপোনাৰ এইযোৰ চাব পাৰে আচ্ছা আৰু বেছি উলিয়াব নালাগে অ'কে মই ইয়াতে চাই আছোঁ ছাৰে কিন্তু ছাৰপ্ৰাইজ পাৰ্টি দি বহুত ভাল কাম কৰিলে ছাৰে যে সাক্ষী মেডামৰ বাৰ্থডে কথা জানে সেই কথাটো আকৌ সাক্ষী মেডামে নাজানে হয় নেকি সেইটোতো আৰু ইণ্টাৰেষ্টিং দাদা অঁ মুকুন্দ আহা ছাৰ আপোনালোকে কথা পাতক মই আহিছোঁ আহ কি হ'ল কিবা ক'বা দাদা ডিলটো কেঞ্চেল নকৰিব প্লিজ বেংকত বহুত লোন লৈ গাড়ীকেইখন ৰিফাইনেন্স কৰাই লৈছোঁ এতিয়া যদি আপুনি ডিলটো আকৌ একচেপ্ট নকৰে আমি পথৰ ভিক্ষাৰী হ'ব লাগিব দাদা কথাটো জালিয়াতিৰ কৰাৰ আগতে ভাবিব লাগিছিল এতিয়া একো কৰিব পৰা নাযাব কৃষ্ণই নোৱাৰিব আপুনি কিবা এটা কৰিব নোৱাৰেনে দাদা এই ক্ষেত্ৰত মই একো কৰিব নোৱাৰিম কাৰণ কৃষ্ণই নিজে চালি জাৰি চাইহে ডিলটো কেঞ্চেল কৰিছে এতিয়া আৰু এই বিষয়ে মোক কৈ লাভ নাই প্লিজ দাদা মই আপোনাক ৰিকুৱেষ্ট কৰিছোঁ কৃষ্ণক বুজাই যেনে তেনে ডিলটো ল'বলৈ মান্তি কৰাব মই আপোনাক কথা দিছোঁ দাদা দ্বিতীয়বাৰ এনেকুৱা মই কেতিয়াও নকৰোঁ আৰু কথা আৰু কামৰ মাজত পাৰ্থক্য বহুত বেছি সৰি আই কাণ্ট
এইবোৰ চব নিউ চব কালেকশ্যন নিউ কালেকশ্যন। পে'মেণ্টটো লোৱা কাট কৰিব ন? পিণ্টু ঠিক আছে, Thank you. আহিব। আহিম এতিয়া আহোঁ হয়, মোৰ কথাটো বুজিবলৈ চেষ্টা কৰক ছাৰ। ছাৰ মই গৈ আছোঁ ছাৰ, মাত্ৰ 5 মিনিট ছাৰ, মই গৈ পালোৱেই। আৰু মেন 1 মিনিট ছাৰ, চৰি লোৱা ইমান বিজি ৰোড এটাত খোজ কাঢ়োতে অকণমান চাই চিতি খোজ কাঢ়িব লাগে চৰি মই ৱাইছ এ চৰি তুমি ইটছ অ'কে চৰি ছাৰ। তুমি কিয় কান্দিছা? কান্দিব লাগে মই। এনেকৈ কি চাইছা? তোমাৰ কৃষ্ণ আৰু মামাই লগ লাগি আমাৰ ডিলটো কেঞ্চেল কৰিছে। এতিয়া আমি ৰাস্তাৰ ভিখাৰী হৈ থাকিব লাগিব। কি তুমি এইবোৰ কি কৈ আছা? কৃষ্ণই এইবোৰ কাম কিয় কৰিব? আমাক ক্ষতি বহু কৰিছে। মই তোমাক হেল্প কৰিব পাৰিম। কিয় বিশ্বাস নকৰা? তুমি আকৌ কেনেকৈ হেল্প কৰিবা? মানে তুমি কৃষ্ণক আমাৰ ডিলটো ল'বলৈ ক'বা? কেনেকৈ? মই মোৰ দেউতাৰ বিজনেছত তোমালোকক ইনভলভ কৰিম, কিন্তু তাৰ বাবে তুমি মোৰ এটা কাম কৰিব লাগিব। সঁচাই তুমি আমাক আংকুলৰ বিজনেছৰ লগত ইনভলভ কৰাবা? তুমি প্ৰথমে মই কৰিব দিয়া কামটো কৰা, তাৰপিছত দেখিবা মই তোমালোকক দিয়া কথাবোৰ ৰাখোঁ নে নাই। কি কাম? সাক্ষীক যিকোনো উপায়েৰে কৃষ্ণৰ লাইফৰ পৰা আঁতৰাই উঠোৱা। মই এটা কথা বুজি পোৱা নাই, তুমি বাৰে বাৰে সাক্ষীক কৃষ্ণৰ জীৱনৰ পৰা আঁতৰাৰ কথা কিয় কোৱা? তাইক আঁতৰালে কি হ'ব? তাৰ স্বভাৱটোতো সলনি নহয়, সিটো আমাক আগৰ দৰে ব্যৱহাৰ কৰিব। সেইটো বেছিদিন নাথাকিব। মই এবাৰ কৃষ্ণৰ জীৱনলৈ গ'লে তোমাৰ আৰু কৃষ্ণৰ সম্পৰ্কটো ভাল হ'ব। মানে তুমি কৃষ্ণৰ লগত? মই ঠিক বুজিব পৰা নাই তুমি কি ক'ব বিচাৰি আছা। মই তোমাক ইমান দিনে স্পষ্টকৈ কোৱা নাছিলোঁ। মই কৃষ্ণক ভাল পাওঁ, তাৰ লগত বিয়া হ'ব খোজোঁ। তুমি মোক কৃষ্ণৰ জীৱনলৈ যোৱাত সহায় কৰা, আৰু তোমাৰ লাইফৰ প্ৰত্যেকটো প্ৰব্লেম ছল্ভ কৰাৰ দায়িত্ব মোৰ। অঁ, ছোৱালীজনীয়ে নাম্বাৰটোতো দিছিল। ফোন এটা কৰোঁ নেকি? নাই, নকৰোঁ। কি বুলি বা ভাবে? একো নহয় নেকি? কিন্তু ছোৱালীজনী কিবা এটা ভালো লাগিছে। ফোন এটা কৰোঁ। হেল্ল' কোনে ক'লে? মই বিকি। যোৱাকালি যে তোমাক লিভ দিছিলোঁ, চিনি পাইছানে? হয় পাইছোঁ। কি কৰি আছিলা? আপোনাৰ ফোনটোলৈকে ৱেইট কৰি আছিলোঁ। হয় নেকি? মই একচুৱেলি আগতে কেতিয়াও ছোৱালীৰ লগত এনেকৈ কথা পাতি পোৱা নাই। তুমিয়ে ফাৰ্ষ্ট। সঁচা? তেতিয়াহ'লে আপুনি যদি বেয়া নাপায়, মই আপোনাৰ লগত সদায় কথা পাতি থাকিব বিচাৰিম। কৰিবা, যদি মই ফ্ৰী থাকোঁ নিশ্চয় ৰিচিভ কৰিম। অ' মানে আপুনি ফ্ৰী নাথাকিলে কথা নাপাতে? নহয়, মানে অফিচত কথা পাতিবলৈ অলপ অসুবিধা হয়তো। ঠিক আছে, আপুনি যেতিয়াই ফ্ৰী থাকে মোক তেতিয়াই কল কৰিব। মই আপোনাৰ কলটোৰ বাবে ৰৈ থাকিম। হ'ব, ঠিক আছে। তুমি এতিয়া ৰেষ্ট কৰা। বাই। অ' তাৰমানে আপুনি ফোনটো ৰাখিব বিচাৰিছে? একো নাই, হ'ব দিয়ক, বাই। ঠিক আছে, বাই। কেতিয়াবা খুৰীৰ কাৰণেও এযোৰ কাপোৰ আনি পাইছানে? নাই পোৱা। কিন্তু এটা কথা, ঘৰৰ মানুহকো কেতিয়াবা এযোৰ কাপোৰ দিলে খুব ভাল লাগে মনটো। কৃষ্ণ সাক্ষী
কিবা বনাইছা? চুপ বনাইছোঁ। ইমান ধুনীয়া গোন্ধাইছে, লং ইলাচিও দিছা ন? আৰু কিবা কিবি দিছোঁ। এই চুপটো যদি আমি খাব পাৰোঁ আমাৰ বডিয়ে ইমিউনিটি পাব বহুখিনি, বুজিলা? অ' য়েছ য়েছ। কি পাব বুলি ক'লা? ইমিউনিটি অ'। অঁ সেইটোৱে। হেৰি তুমি ইমানবোৰ কথা কেনেকৈ জানা? লক্ষী সাক্ষী অলপ ভিতৰলৈ আহাচোন, কথা আছে। কিয় কিবা কাম আছিলে? আহাচোন, অলপ জৰুৰী। ঠিক আছে মই গৈ আছোঁ, তুমি যোৱা। এইখিনি বাকী দিবা, মই আহি আছোঁ। মোৰো কিবা এমেউনিটি ষ্ট্ৰং হোৱা যেন লাগি গ'ল। কি আচৰিত! নাই নাই, এইটো কেতিয়াও সঁচা হ'ব নোৱাৰে। সেইটো আপুনিহে জানিব। মই কেনেকৈ জানিম? তুমি এতিয়া কওঁতেহে মই গম পালোঁ। কি আচৰিত! তৃষ্ণাৰ মনে মনে কৃষ্ণলৈ বিয়া হোৱাৰ মন। সেই কথাটো আপুনি সঁচাকৈয়ে নাজানিছিলে নে? ভগৱানৰ শপত, জনা হ'লেতো মই তোমাক ক'লোহেঁতেন। মইতো তোমাক নিজৰ ভাগিন বুলি ভাবোঁ। তোমাৰ সদায় ভাল হোৱাটোৱে মই কামনা কৰোঁ। তুমি খুব ভাল ল'ৰা। তুমি তৃষ্ণাক ভাল পোৱা বুলি জানি মই যে কিমান সুখী হৈছিলোঁ। কাৰণ তৃষ্ণাৰ বাবে তুমিয়ে উপযুক্ত ল'ৰা। তুমি তাইক সুখত ৰাখিব পাৰিবা। কিন্তু তৃষ্ণাই যে কৃষ্ণক ভাল পায় সেই কথাটো জানিহে তোমালৈ মোৰ বেয়া লাগিছে। কি যে মূৰ্খ ছোৱালী এজনী। মই কথাটো একেবাৰে সহ্য কৰিব পৰা নাই মাহী। তৃষ্ণাই মোৰ লগত গেম খেলিলে। অঁ, তাই মোৰ নিজৰ ভাগিন হ'লেও সঁচাটো ক'বই লাগিব। তাই সঁচাই ভুল কৰিছে। মই একো ডিচিশ্যনেই ল'ব পৰা নাই মাহী। উপায় পাই গৈছোঁ। কি উপায়? তাই তোমাৰ লগত গেম খেলিব বিচাৰিছে। তুমিও তাইৰ লগত গেম খেলা। হা? মই যি ক'ম তাকেই কৰা। ফাইনেন্সিয়েলো ষ্ট্ৰং হ'বা আৰু ৰিভেঞ্চো ল'ব পাৰিবা। কি কৰিব লাগিব মই? কোৱাচোন। এই তিনিখন চোৱাচোন। বাহ, ইমান ধুনীয়া লাগিছে। বৰ ধুনীয়া দেই। কাৰ কাৰণে আনিছা? তোমাৰ কাৰণে। এযোৰ বাৰু মোৰ কাৰণে, আৰু এই বাকী দুযোৰ কাৰ কাৰণে আনিছা? অঁ বুজি পাইছোঁ। এযোৰ চাগে খুৰীৰ কাৰণে আৰু এযোৰ মাহীৰ কাৰণে ন? নহয়, তিনিযোৰ তোমাৰ কাৰণে। তিনিওযোৰেই মোক নালাগে দেই। এটা কাম কৰিবা, এযোৰ খুৰীদেউক দিম আৰু এযোৰ মাহীক দিম। তেওঁলোকৰ কাৰণে বাৰু মই পিছতে আনিম। এতিয়া এইকেইখন তুমিয়ে ৰাখি থৈ দিয়া। কেতিয়াবা খুৰীৰ কাৰণেও এযোৰ কাপোৰ আনি পাইছানে? নাই পোৱা। কিন্তু এটা কথা, ঘৰৰ মানুহকো কেতিয়াবা এযোৰ কাপোৰ দিলে খুব ভাল লাগে মনটো। অৱশ্যে মই বুজি পাইছোঁ তুমি মোলৈ খুব মৰমত কাপোৰ আনিছা। সেইকাৰণেই দিবলৈ বেয়া পাইছা, হয়নে? কিন্তু ইয়াৰ পৰা এযোৰ কাপোৰ খুৰীদেউক দিলেনো কি হয়? তুমি দি চোৱাচোন, তোমাৰ মনটো বহুত ভাল লাগিব। এটা কাম কৰোঁ, এইযোৰ খুৰীক দি দিওঁ আৰু ইয়াৰে এযোৰ মাহীক দিম। অঁ মই গৈ আছোঁ ৰ, পাৰত আছোঁ। অঁ দে। অ' হাই। তুমি ইয়াত? ৰুমমেটজনীৰ লগত আহিছিলোঁ ইয়ালৈ। মোক ইয়াত থৈ পেলাই কলৈ বা গুচি গ'ল তাই। 1 ঘণ্টামান হ'ল, আহিয়ে পোৱাহি নাই। এই জেগাটো বৰ ভাল নহয়, নেক্সট টাইম ইয়ালৈ নাহিবা। অলপ অলপ বুজি পাইছোঁৱেই। আচলতে মই ইয়াত নতুন যে, সেইবাবে একোৱে চিনি নাপাওঁ। আহিয়ে বৰষাক লগ পালোঁ আৰু তাই মোক ইয়ালৈ লৈ আহিলে। ভাবি চাবই নহ'ল। বুজি পাইছোঁ, ব'লা। কলৈ? আৰে তোমাৰ ফ্ৰেণ্ড কেতিয়া আহে ঠিক নাই, মই তোমাক হোষ্টেলত নমাই থৈ যাম, ব'লা। ঠিক আছে বাৰু।
মই বিক্ৰমৰ বিয়াৰ কথা কৈছো। বিক্ৰমৰ পত্নী যদি সাক্ষীতকৈ ভাল খুৰী মোৰ একদম তিতা কেহা লাগি গৈছে এইজনীৰ পৰা। কেনেবাকৈ মুক্তি পোৱা হ'লে। পাবি, মাথো অলপ সময় লাগিব। আৰু কিমান দেৰি? এনেকৈ থাকিলে চাবি মই এদিন সিপুৰি পামগৈ। তথাপি একো নহ'ব। উফ ৰাম, ইমান অধৈৰ্য নহবিচোন। মই আছো নহয়। তোৰ ওপৰতেতো ভৰসা কৰি ইমান দিন ৰৈ আছো। সোনকালে কিবা এটা ব্যৱস্থা কৰ। মুঠৰ ওপৰত সাক্ষীক গুৰুত্ব নাইকিয়া কৰিব লাগে এইখন ঘৰৰ পৰা। বাছ, তই কৈছিলি নহয় কিবা পাক চক্ৰৰ কথা, কি হ'ল? চব হৈ আছে, তই একো চিন্তা নকৰিবি। সকলো ব্যৱস্থা মই কৰি আছো। তোৰ সেই পাক চক্ৰৰ কথা বাদ দে। পাক চক্ৰৰ কথা পিছত ভাবিবি। এতিয়া তোৰ হাতত কি উপায় আছে সেইটো ক। মুঠৰ ওপৰত সাক্ষীক গুৰুত্ব নাইকিয়া কৰিব লাগে। উপায় এটা অৱশ্যে আছে। তই বা কি ভাব? কি উপায়? চা, এখন ঘৰৰ এজনী বোৱাৰীৰ গুৰুত্ব আন এজনী বোৱাৰীয়েহে নোহোৱা কৰিব পাৰিব। তইতো চাগৈ বুজা নাই। মই বিক্ৰমৰ বিয়াৰ কথা কৈছো। বিক্ৰমৰ পত্নী যদি সাক্ষীতকৈ ভাল খুৰী আহা, তাতে ৰলা যে। নহয়, মই মানে খুৰীৰ ওচৰলৈ আহিছিলোঁ। কিন্তু আপোনালোকে কিবা ইম্পৰ্টেণ্ট কথা ডিছকাছ কৰি আছিলে চাগে। মই ডিষ্টাৰ্ব কৰিলোঁ। মই অকণমান দেৰিকৈ আহোঁ। সিমান জৰুৰী কথা নহয়, আহা। কিবা কথা আছিল? হয়, এই কাপোৰযোৰ লওক। এওঁ আপোনালৈ কিনি দি পঠিয়াইছে। পিন্ধিব কিন্তু খুৰী, এওঁ খুব ভাল পাব। কৃষ্ণই মোলৈ কাপোৰ আনিছে? আজিলৈকেতো অনা নাছিলে। মানে আপুনি বেয়া পায় বুলিয়ে তেওঁ দিয়া নাছিলে। মই ভাল পাব বুলি ক'লোঁ, সেইকাৰণে মোৰ হাততেই দি পঠিয়াইছে। খুৰী, এই কাপোৰযোৰেৰে আপোনাক বৰ ধুনীয়া দেখাব। পিন্ধিব কিন্তু। আহোঁ। মোক ভাল লাগিব ন দাদা? ৰাণীৰ নিচিনা লাগিলেও নিপিন্ধিবি। এয়া সাক্ষীৰ তোক হাত কৰাৰ বুদ্ধি। মাকো কিবা দিছে চাগৈ। এইবিলাক সাক্ষীৰ চব ছাল। বাহিৰৰ পৰা তাই যিমান সহজ সৰল, ভিতৰৰ পৰা কিন্তু সিমান নহয়। সেইকাৰণে কওঁ, বাচি খাবা আৰু জাগি শুবা। Sakhee